বিজ্ঞটো কিনো হয় যেতিয়া দক্ষ ৰজাৰ দক্ষযজ্ঞ দক্ষৰজাই দক্ষযজ্ঞ পাতিছিল আৰু তেওঁৰ পত্নী দক্ষৰজাৰ জীয়েক পাৰ্বতী তেতিয়া শিৱ তেওঁৰ জোঁৱাই দক্ষৰজাই দক্ষযজ্ঞলৈ তেওঁৰ ৰাইজৰ দেশ বিদেশৰ পৰা ৰজা মহাৰাজাসকলক নিমন্ত্ৰণ কৰিলে। মই পাই এই অংগ দেখুৱাবলৈ গৈ এই কথাষাৰ কৈছোঁ হা। তেওঁ ৰজা মহাৰাজাসকলক মাতিলে। তেওঁ জোঁৱায়েক হ'ল ভঙুৱা, ভাং খাই গছৰ তলত ভস্ত সানি লেংটি মাৰি শুই থাকে হা। আৰু গৰুত উঠি যায়, শিৱৰ বাহন গৰুত উঠি যায়। তেওঁ লাজ পাব বুলি দক্ষৰজা পাৰ্বতীক শিৱক নিমন্ত্ৰণ কৰা নাই। তাৰপৰা জীয়েক পাৰ্বতীয়ে পিতায়েনো আমাক কেলে কাইলৈ দক্ষৰজা শিৱবিহীন দক্ষ নহয়, গতিকে কেলে মই খবৰ দিয়া নাই। পাৰ্বতী খবৰ দিবলৈ বিয়া বাপেকৰ ওচৰলৈ, কিন্তু শিৱই মানা কৰিছিলে তুমি নাযাবা, খবৰটো ভাল নহ'ব। কিন্তু তেওঁ নামানিলে, গ'ল। বাপেকক যেতিয়া দক্ষৰজাক ক'লেগৈ, শিৱক দক্ষৰজাই তিৰস্কাৰ কৰিলে যে ভঙুৱা হৈ যোৱা গছৰ তলত ভাং খাই ভস্ম সানি শুই থাকে হা, মই ৰজা মহাৰাজাসকলৰ মোৰ জোঁৱাই বুলি ক'বলৈ লাজ নাপাওঁ। শিৱক কোন তেওঁ চিনিকে নাপায় দক্ষৰজাই। যেতিয়া স্বামী নিন্দা কৰিলে, পাৰ্বতী হৈছে সতী, স্বামী নিন্দা সহ্য কৰিব নোৱাৰি দক্ষ ৰজাৰ স্থানতে দেহ ত্যাগ কৰিলে। শিৱই গম পাই হাতত অস্ত্ৰ লৈ দৌৰি দৌৰি আহি পাৰ্বতীৰ ভিতৰতে কাণত লৈ গৈয়ে চিধাই দক্ষ ৰজাৰ মূৰটো কাটি পেলালে। তেতিয়া বিষ্ণুৱে দেখিলে শিৱৰ ৰুদ্ৰ উঠিলে, এতিয়া বিশ্ব ধ্বংস কৰিব। তেতিয়া তেওঁ পাৰ্বতীৰ দেহৰ অংগ সুদৰ্শন চক্ৰৰে কাটি খণ্ড খণ্ডকৈ পেলালে। আৰু য'ত পাৰ্বতীৰ দেহৰ অংগ পৰিছে তাতেই একোখন মহান পীঠ হৈছে। কিন্তু অসমৰ সৌভাগ্য, পাৰ্বতীৰ দেহৰ অংগৰ মূল খণ্ডটো অসমত পৰিছে। শদিয়াৰ কেঁচাই খাতিত মুখমণ্ডল পৰিছে। এই ৰামঘাট, পাৰ্বতীৰ অন্য এটা নাম ৰমা, ৰমাৰ নামেৰে এইখন হৈছে ৰামঘাট। গুৱাহাটী নীলাচল পাহাৰ দেৱীৰ যোনি অংশ পৰিছে আঁঠুৰ পৰা কঁকাললৈকে। যি বস্তু দেখিলে মানুহৰ কাম ভাৱ জন্ম হয়, সেই অংগ তাত পোৱাৰ কাৰণে সেয়া কামাখ্যা হৈছে। ভাৰতবৰ্ষত 152খন পীঠ আছে আৰু ভাৰতবৰ্ষতহে পৰিছে। অৰুণাচল, নাগালেণ্ড, মিজোৰাম, পাহাৰ ভৈয়াম চবতে আৰু য'তেই পৰিছে, ক'ৰবাত আঙুলি অকণমান পৰিছে কাণৰ, ক'ৰবাত কাণৰ এটুকুৰা পৰিছে, ক'ৰবাত নাকৰ এটুকুৰা পৰিছে, ক'ৰবাত চুলিয়ে গোচা পৰিছে, তাতো একোখন মহান পীঠ হৈছে। আমাৰ ইয়াত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে খণ্ড খণ্ডকৈ কাটোতে দেৱীৰ মধ্যভাগ পৰিছিল, কঁকালৰ পৰা ডিঙিলৈকে এই খণ্ড বক্ষস্থল বুলি কয়।
এই অংশ ইয়াত পৰিছে। আৰু য'তেই তেওঁলোকৰ মাংসপিণ্ড পৰিছিলে ত'তেই শিলাকৃতি হৈছে, নহ'লেতো গেলি পচি ভস্ম হৈ গ'ল। সেইবিলাক শক্তিয়ে বেলেগ, যাৰ নেকি আজি বিশ্বই পূজা কৰি আছে। আৰু সেয়া কাষত ভৈৰৱ হয় ন? সেয়া শিৱলিংগ। শিৱলিংগ ভৈৰৱ স্বৰূপত। য'ত শিৱ ত'ত পাৰ্বতী, য'ত পাৰ্বতী ত'ত শিৱ। আপোনাৰ ইয়াত মানে পানীৰে ধুৱায়? পানী গাখীৰ। গাখীৰ পানী। দেৱীক একো নাই, ম'হ গাখীৰ ধুৱায়। আৰু আপুনি পূজা, শিৱ পূজা, অন্নপূৰ্ণ পূজা আৰু লক্ষী পূজা। কিন্তু সেই পূজা কি ভাল, এতিয়া আমাৰ শিৱদৌলত শিৱ পূজা পাতে, বাহুল্য পূজা 3 দিনকৈ হয়। আমাৰ ইয়াত কিছু অসুবিধাৰ কাৰণে আমি শিৱ পূজা দিনত এদিনহে পাতোঁ। এই কিবা পূজাও মানে ৰাতি হয়, শিৱ পূজা বা দিনত।